Hi guys, welcome back to my YouTube channel. তো বহুত দিনৰ মোৰ আকৌ নতুন এটা ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। আজি ব্লগটো বহুত বেলেগ ধৰণৰ হ'ব। আপোনালোকে জানে মানে কামাখ্যা টেম্পলত কি কয় অম্বুবাচী মেলা বৰ্তমান হৈ আছে। তো তাত অলপ মানে আমি ফুৰিবলৈ যাম, অলপমান দৰ্শন কৰিবলৈ যাম। তো আপোনালোকক অলপ দেখাম বুলি ভাবিছোঁ। তো গাইজ শেষলৈ চাই যাওক ভিডিঅ'টো পলম নকৰি। বলক গাইজ। So guys, এয়া মানে 6 মাইল ব্ৰিজ। তো এইফালে আছে আমাৰ কলাক্ষেত্ৰ। এতিয়া ওলাই আহিলোঁ আৰু কামাখ্যা পাম আহি আৰু মানে ইয়াৰ পৰা লাইন গাড়ী কামাখ্যা গেট পালোঁ আহি আৰু মানে গাড়ী যাম কি ক'বা গাইছ পুৰা ভাগৰ লাগি গৈছে গৰমত। গাইছ গাড়ীত ইফালে খানা চানা বিলাই আছে আৰু যাম চাই মানে হাহাকাৰ মানে কি ক'ম। তো গাইছ ফাইনেলি কামাখ্যা টেম্পল আহি পাই গ'লোঁ গেটখন আৰু ইয়াৰ পৰা মানে গাড়ী চাড়ী নিব দিয়া নাই একেবাৰে ধৰিলোঁ আৰু খোজকাঢ়ি আছোঁ গাইছ চ' গাইছ মেইন মালিগাঁও কামাখ্যা গেটৰ পৰা পূৰা আহি খোজকাঢ়ি আহি আছোঁ একদম মেইন ওপৰলৈ। চ' গাইছ আমি প্ৰায় মানে ওপৰত আহি গৈছোঁ আৰু বেছিখিনিয়ে আছে গাইছ। আপোনালোকে ভিডিঅ'টো চাই যাওক চবকে মানে কি ক'ম নাজানো, দেহা চেহা সেই অৱস্থা নোহোৱা হৈ গৈছে। চাই যাওক ভিডিঅ'টো সকলোকে। জুচ দিলে অলপ খাই লওঁ গাইছ। চ' গাইছ যিমানখিনি আহিলোঁ সিমান পূৰা ৰাস্তাটো মানে ফুলেই। আপোনালোকে যদি আহিছে মানে ৰাস্তাবোৰ দেখিছে ইমান দূৰ হয়, গাড়ীৰে যাওঁতে আমনি লাগি যায়। তো চাওক পৰিৱেশ মানে চিনেমেটিক বুলিও নহয়, এনেই অলপ চ' গাইছ এই বাবাসকল যে দেখিছে বহুত দূৰ দূৰৰ পৰা আহে আৰু বহুতে পূজা কৰে। তো গাইছ এইফালে চাওক মানুহ কিমান মানে কেনেকৈ কম কেনেকৈ বুজাম আৰু কেমেৰা ধৰি মানে সেই হাত চাত মানুহৰ মাজত মানে এনেকৈ ভিডিঅ' কৰাটো সহজ কথা নহয় আৰু গাইছ এতিয়া চাওক কিমান মানুহ অলপ ওপৰৰ পৰা ভিউ এটা দেখাই দিছোঁ আপোনালোকক চাওক। গাইছ একদম খোজকাঢ়ি আখৰা মানুহ বেছিখিনি আছে, অলপ শ্বৰ্টকাট কৰিছোঁ কিন্তু বা পিছফালৰ গিৰি মানুহ যাওক। গাইছ কিছু সময়ৰ পাছত মানে মন্দিৰৰ পৰাই পালোঁ আহি আৰু ইফালে বহুত দূৰৰ পৰা এইবোৰ মানে কিবা কিবি বেচিবৰ কাৰণে বহুত দূৰৰ পৰা আহিছে। তো এজনক সুধোঁ, চাওক গাইছ कहाँ से हो भाई आप? महाराष्ट्र। महाराष्ट्र के চ' গাইজ ফাইনেলি কামাখ্যা মন্দিৰৰ প্ৰায় গেট পালোহি আৰু আপোনালোকে পৰিৱেশটো চাওক আৰু গাইজ বৰ্তমান কামাখ্যা আমাৰ গেটখন চাওক। চ' গাইজ আৰু আমি পূৰা একদম সোমাই গ'লোঁ কামাখ্যা টেম্পলত আৰু মানুহ চাওক কিমান আমোলমোল পৰিৱেশ, কেনেকৈ বুজাম মানে গাইজ। তো চাই যাওক নাজাৰা চাওক গাইজ।
যাম অলপ তাতে কৰিম অলপ সিফালে কৰিম চ' গাইজ আপোনালোকৰ পৰিৱেশ দেখাবলৈ মানে মাইকৰ বৰ্তমান একদম ব্যৱস্থা নাই আৰু আপোনালোকে সেইফালে চাই যাওক ভিডিঅ'টো মানুহে ইমান যে কথা কয় ভালকৈ পৰিৱেশে নাই একদম কি ক'ম আগত যাওঁ অলপ ইমান মানুহে ভালকৈ দেখিছে গাইজ পুৰা ভিৰত সোমাই গৈছোঁ কথা একদম পাছত ভইচ ডাবিং দিব লাগিব যিটো দেখিছোঁ আমাৰ লগত মানে এই মোবাইলটো উল্টাই নল'ব আৰু এনেকৈ আৰু তো কেনে পাইছা গাইছ মানে মানুহ কিমান কি ক'ম আৰু আপোনালোকক দেখিছে যিহেতু এই পৰিৱেশ চাওক গাইজ যিমানখিনি পাৰিলোঁ মই কেমেৰাদি দেখুৱালোঁ আৰু মানে কেমেৰাদি দেখাব একদম ভিডিঅ' কৰিব পৰিৱেশ নাই মানে মানুহ ইমান মানে তো চাই যাওক বেছি দীঘল নহয় আৰু ভিডিঅ'টো গাইজ মানে কেমেৰাদি কৰা একদমেই পৰিৱেশ নাই ইমানেই মানুহ কি ক'ম অলপ অলপ মানে লগৰজনে কৰি আছে একদম পৰিৱেশ হোৱা নাই চ' গাইজ আমি যিমান পাৰোঁ আপোনালোকক কেমেৰা হওক মোবাইলৰ হওক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু মানে ভিডিঅ' বনোৱা পৰিৱেশ ইমান এটা নাই আৰু আৱাজটো একদমেই নাহে এইফালে মানুহ চাওক কিমান মানে আৱাজ বোলা বস্তুটো একদমেই নাহে গাইজ কি ক'ম মোৰ লগত আছে এইফালে অনুভৱ ইয়াক চাগে মোৰ লগৰে হয় তো অলপ মানে ঘূৰা ভিডিঅ'টো বহুত দীঘল নকৰোঁ মানে ইমান হেৰি কৰিব পৰা নাই গাইজ মোৰ লগত বহুত ডাঙৰ ঘটনা এটা হৈ গ'ল আৰু ভিডিঅ'টো বহুত দীঘল নকৰোঁ গাইজ গাইজ মোৰ লগত এটা বহুত ডাঙৰ ঘটনা হৈ গ'ল মানে মোৰ চেনেলটো ভৰাই পোৱা নাই ঘূৰা ঘূৰি বৰ্তমান গৈ আছোঁ তাই খাৰাপ হৈ গৈছে গাইজ কি ক'ম শেষলৈ মানে বহুত দীঘল নকৰোঁ ভিডিঅ' সামৰিব লাগে মোৰ দেখা সেই হৈ গ'ল বাই বাই ৰ